হেল্ল' এভৰিৱান, মই চুম্পি আৰু মই আপোনালোক সকলোকে আমাৰ চেনেল লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মিলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিব ওলাইছোঁ সপ্তম শ্ৰেণী গণিতৰ অনুশীলনী 9.2। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো দিছে 1 নম্বৰত দিছে যোগফল উলিওৱা, আৰু ইয়াতে আমাৰ 8 দিছে 3/6 + 5/3। এতিয়া ইয়াতে আমি প্ৰথমতে কি কৰিব লাগিব চাই লোৱা। প্ৰথম এই তলৰ সংখ্যাকেইটা চাব লাগিব। ইয়াত এতিয়া কিমান আছে চোৱা, 6 আৰু 3 আছে, হয়নে? এই 6 আৰু 3ক আমি কি কৰিম, প্ৰথমতে লসাগু উলিয়াম। এতিয়া চোৱা, লসাগু উলিয়ালে আমি কিমান পাম, 3ৰে যাব, 3 × 2 = 6, 3 × 1 = 3। এতিয়া আমি লসাগু কিমান পালোঁ চোৱা, 3 × 2 = 6, 6 × 6। ঠিক আছে, তাৰমানে আমি কিমান পালোঁ, লসাগু 6 পালোঁ। ইয়াৰ পিছত আমি কি কৰিব লাগিব চোৱা, আমি তলৰ সংখ্যাকেইটা একে কৰিব লাগিব। ঠিক আছে, ইয়াত এতিয়া চোৱা 3/6 = চোৱা, যিহেতু আমাৰ 6এ ওলাব, হয় নহয়, লসাগু 6এ পাইছোঁ, গতিকে 6ক কিহে পূৰণ কৰিব লাগিব চোৱা, 1ৰে পূৰণ কৰিব লাগিব। হ'লে ইয়াত 1ৰে পূৰণ কৰাৰ কাৰণে ইয়াতো 1ৰে পূৰণ কৰি দিয়া। ঠিক আছে, তাৰপিছত চোৱা 6 × 6, 3 × 3 হ'ল। তাৰপিছত কিমান আছে চোৱা, 5/3 আছে। এতিয়া 5/3টোক চোৱা, 3টোক আমি কি কৰিব লাগিব, 6 কৰিব লাগিব, যিহেতু তলত, হয়নে? 6 কৰিবৰ কাৰণে 3টোক কি কৰিব লাগিব, 2ৰে পূৰণ কৰিব লাগিব। বুজি পালা? তাৰপিছত আকৌ 5টোক কিহে পূৰণ কৰিব লাগিব, 2ৰে। তাৰপিছত এতিয়া চোৱা, 3 × 2 = 6, 5 × 2 = 10। বুজি পাইছা? এতিয়া ইয়াত চোৱা, এতিয়া আমি কি কৰিব লাগিব চোৱা, এতেকে আমাৰ যোগ কিমানে কৰিব দিছিলে চোৱা, 3/6 + 5/3। 3/6 মানে হৈছে, ঠিক আছে, ইয়াত চোৱা 3/6 = 3/6, আকৌ 5/3 = আমি কিমান পাইছোঁ, 10/6, গতিকে 10/6। বুজি পালা? 5/6 মানে কিমান, 10/6, গতিকে 10/6 পাতিলোঁ। এতিয়া ইয়াত চোৱা, আমাৰ তলত 6এ আছে, গতিকে আমি কি পাতিব পাৰোঁ, 6 পাতিব পাৰোঁ। আৰু এতিয়া চোৱা 3 টকা আৰু 10 টকা দুইটা প্লাছতে আছে, হয়নে? গতিকে আমাৰ কিমান হ'ব, 3 × 10 = কিমান, 13, গতিকে এনচাৰটো কিমান হ'ব, 13/6। বুজি পালা? নেক্সট কুৱেশ্যন নম্বৰ 2টো চাই লোৱা। বিত দিছে -5/6 + 4/7। ঠিক আছে, এতিয়া চোৱা, ইয়াত আমি কি কৰিম, প্ৰথমতে 6 আৰু 7ৰ কি কৰোঁ, লসাগু উলিয়াওঁ। এতিয়া চোৱা, 3ৰে যাব দুইটাকে, চোৱা 3 × 2 = 6 আৰু 7টোক নাযায়। ঠিক আছে, এতিয়া আমি লসাগু কিমান পালোঁ চোৱা, 3 × 2 = 6, 6 × 7 = কিমান, 42। ঠিক আছে, আমি 42 পালোঁ। হ'ল, এতিয়া আমি কি কৰিব লাগিব, তলৰ সংখ্যাকেইটা 42 কৰিব লাগিব, হয়নে? এতিয়া এইটো কিমান পাম চোৱা, 5/6। এতিয়া 5/6ক কিহে পূৰণ কৰিব লাগিব চোৱা, 7ৰে যদি পূৰণ কৰোঁ তেতিয়া কিমান পাম, 6 × 7 = 42, হয়নে? এতিয়া ইয়াত 7ৰে পূৰণ কৰাৰ কাৰণে ইয়াতো ওপৰতো 7ৰে পূৰণ কৰিব লাগিব। এতিয়া চাই লোৱা, ইয়াত কিমান হ'ব, 6 × 7 = 42, আকৌ 7 × 5 = কিমান, 35। এতিয়া ইয়াত চাই লোৱা, এইটো মাইনাছ চিন এটা আছে, হয়নে? গতিকে ইয়াতো আমাৰ কি হ'ব, মাইনাছ হৈ যাব। বুজি পালা? তাৰপাছত চোৱা কিমান আছে, 4/7 হ'ল। এতিয়া 4/7টোক চোৱা, এতিয়া 7টোক কিহে পূৰণ কৰিলে আমি 42 পাম চোৱা, 6ৰে, হয়নে? 6ৰে পূৰণ কৰি দিলোঁ, 6 × 7 = 42 পাম। এতিয়া চোৱা, তলত আমি 42 পালোঁ, ওপৰত কিমান পাম চোৱা, 6 × 4 = 24। ঠিক আছে, এইখিনিলৈকে বুজি পাইছা? ইয়াৰ পিছত একেবাৰে সহজ। এতিয়া কি কৰিব লাগিব চোৱা, এতেকে কিমান আছিলে চোৱা, -5/6 + 4/7 হ'ল। এতিয়া -5/6 মানে হৈছে -35/2, 42 হ'ল। এতিয়া প্লাছ চিন আছে, প্লাছ চিন দিওঁ। 4/7 মানে কিমান হৈছে চোৱা, 24/42। বুজি পালানে? এতিয়া ইয়াত আমাৰ কিমান পাম চোৱা, তলত 42 আছে, গতিকে 42 পাতোঁ। 35 টকা ধাৰ, 24 টকা জমা। এতিয়া গতিকে ধাৰ হ'ব কিমান, -11। নেক্সট কুৱেশ্যন নম্বৰ 3টো দিছে -8/15 + -3/20। এতিয়া ইয়াত আমি প্ৰথমতে কি কৰিব লাগিব চোৱা, 50 আৰু 20 লসাগু উলিয়াই লওঁ। ঠিক আছে, 50 আৰু 20। এতিয়া চোৱা কিমান পাম, 5ৰে 15কে বাজাব, 3 বাৰ যাব, 5 × 4 = 20 হ'ল। আকৌ চোৱা, 2ৰে 3ক নাযায়, গতিকে 3টো নামি আহিলে, 2 × 2 = 4। এতিয়া চোৱা, 5 × 2 = 10, 10 × 3 = 30, 30 × 2 = কিমান, 60। অৰ্থাৎ আমি লসাগু কিমান পালোঁ, 60 পালোঁ। এতিয়া চোৱা, আমি কি কৰিব লাগিব, আমি তলৰ সংখ্যাকেইটা কি কৰিম, 60 কৰিম, হয়নে? তাৰপিছত এতিয়া চোৱা, -8/15।
এতিয়া 15 ৰ লগত কিমান পূৰণ কৰিলে আমি 60 পাম চোৱা ইয়াত এতিয়া চাই লোৱা 5 3 গুণ 15 হয়নে এই দুটা যদি অতৰাই দিও তেতিয়া কিমান হ'ব চোৱা 2 2 গুণ 4 মানে 15 4 গুণ কিমান 60 বুজি পালা ইয়াত 4 পাতাৰ কাৰণে ওপৰটো 4 পাতিব লাগিব এতিয়া চোৱা 15 4 গুণ কিমান পালা 60 তে মাইনাস চিন আছে গতিকে মাইনাস এতিয়া চোৱা কিমান হ'ব আন 4 গুণ কিমান 32 ঠিক আছে তাৰ পিছত এতিয়া চোৱা -3/20 এতিয়া চোৱা -3/20 এতিয়া 20 কিমানে পূৰণ কৰিলে আমি 60 পাম হেতু উলিয়াব লাগিব এতিয়া তাৰ কাৰণে চোৱা 5 2 গুণ 10 10 2 গুণ 20 হয়নে এতিয়া 20 তো যদি অতৰাই দিয়া ৰোল কিমান 3 তো ৰোল গতিকে 3 লগত যদি আমি 20 তো পূৰণ কৰো তেতিয়া আমি কিমান পাম 60 পাম ঠিক আছে 20 2 গুণ 20 3 গুণ কিমান 60 আৰু ওপৰত মাইনাস চিন থাকাৰ কাৰণে -3 3 গুণ 9 বুজি পালা এতিয়া চোৱা এতিয়া আমি কি কৰিব লাগিব এতেকে কিমান আছে চোৱা -8/15 প্লাস -3/20 হল এতিয়া চোৱা -8/15 মানে হৈছে কিমান চোৱা কিমান পাইছো -32/60 লিখা -32/60 যোগ চিন আছে গতিকে যোগ চিন দিলা -3/20 মানে কিমান দিছে চোৱা -9/60 গতিকে লিখা -9/60 বুজি পালা এতিয়া চোৱা তলত 60 আছে গতিকে 60 পাতাই আৰু ওপৰত চোৱা তুমি 32 টকা ধাৰ আকৌ 9 টকা ধাৰ গতিকে আমাৰ টোটাল কিমান টকা ধাৰ হ'ব চোৱা দুইটা প্লাস কৰি দিয়া মাইনাসত হ'ব টোটাল ধাৰ কিমান 41 32 টকা ধাৰ 9 টকা ধাৰ গতিকে টোটাল কিমান ধাৰ 41 টকা কোৱেশ্চন নম্বৰ ডি টু চোৱা 1 প্লাস -8/9 এতিয়া 1 ৰ তলত আমি কি আছে বুলি ধৰি ল'ব লাগিব এক এটা আছে বুলি ধৰি ল'ব লাগিব ঠিক আছে তাৰ পিছত চোৱা -8/9 এতিয়া চোৱা 9 আৰু 1 ৰ লসাগু কিমান হ'ব 9 হ'ব হয়নে গতিকে আমি কি কৰিব লাগিব চোৱা 1/1 আছে ইয়াক যদি আমি 9 ৰে পূৰণ কৰো তেতিয়া আমি কি পাম তলত 9 পাম যেটো আমি তলৰ সংখ্যাটো কিমান কৰিব লাগিব 9 কৰিব লাগিব হয়নে এতিয়া চোৱা 9 গুণ 9 ইয়াত 9 পাতাৰ কাৰণে ওপৰটো 9 পাতিলো তাৰপিছত 9 গুণ কিমান পালো 9 ঠিক আছে তাৰ পিছত চোৱা -8/9 এতিয়া ইয়াত কিমান হ'ব চোৱা -8 আছে আৰু ইফালে 9 এতিয়া আমি 9 কৰিব কাৰণে ইয়াৰ লগত কিমান পূৰণ কৰিব লাগিব 1 পূৰণ কৰিব লাগিব হয়নে 1 9 গুণ 9 এতিয়া চোৱা ইয়াত 1 পতাৰ কাৰণে ওপৰটো আমি কিমান পাতিলো 1 পাতিলো তাৰপিছত এতিয়া চোৱা আমি কিমান পালো তলত 9 গুণ 9 আৰু এতিয়া মাইনাস থকাৰ কাৰণে -8 বুজি পালা 8 গুণ 8 এতিয়া ইয়াত চোৱা এটাকে কিমান দিছে 1 প্লাস -8/9 এতিয়া 1 ৰ জায়গাত আমি কিমান পাইছো চোৱা 9/9 গতিকে 9/9 পাতিলো তাৰ পিছত ইয়াত প্লাস চিন আছে গতিকে ইয়াত আমি কি পাতিলো প্লাস পাতিলো এতিয়া ইয়াত চোৱা এটো সমান কিমান পাই আছো -8/9 হল এতিয়া ইয়াত চোৱা তলত 9 আছে গতিকে 9 পাতিলো এতিয়া ওপৰত চোৱা 9 টকা জমা 8 টকা ধাৰ গতিকে তোমাৰ হাতত কিমান টকা জমা থাকিব 1 টকা জমা ঠিক আছে এনেকে যেতিয়া প্লাস মাইনাস থাকিব তোমালকে জমা বা ধাৰ বুলি ধৰি লবা হবনে তেতিয়া কিমান পাবা চোৱা 9 টকা জমা 8 টকা ধাৰ গতিকে 1 টকা কি হ'ব জমা হ'ব কোৱেশ্চন নম্বৰ ইত আছে 8/-21 আৰু প্লাস -4/35 তে এটো আমি কি কৰিম চোৱা প্ৰথমতে 21 আৰু 35 ৰ লসাগুটো উলিয়াই লওঁ 21 আৰু 35 এতিয়া চোৱা 21 আৰু 35 7ৰে যাব গতিকে 7 3 গুণ 21 7 5 গুণ 35 ঠিক আছে এতিয়া আমি লসাগু কিমান পালো চোৱা 7 3 গুণ 21 আৰু 21 5 গুণ কিমান 105 ঠিক আছে গতিকে আমি লসাগু কিমান পালো 105 8/-21 ঠিক আছে এতিয়া ইয়াত কি পাতিম চোৱা 8/-21 ইনটু এতিয়া চোৱা আমি তলত লসাগু কিমান 105 হয় ন গতিকে 105 কৰিব লাগিব এতিয়া চোৱা 21 7 3 গুণ 21 হলে ৰখিল কিমান 5 তাৰ মানে 21 5 গুণ 105 ঠিক আছে ইয়াত এটা 5 পটাৰ কাৰণে ওপৰটো কিমান পাতিব লাগিব 5 পাতিব লাগিব এতিয়া আমি কিমান পালো চোৱা 8 5 গুণ 40 ঠিক আছে গতিকে ইয়াত মাইনাস আছে গতিকে ইয়াত কিমান হ'ব -105 ঠিক আছে নেক্সট তাৰপিছত চোৱা -4/35 তেতিয়া -4/35 এতিয়া 35 কিমান গুণ 105 আমি হেতু উলিয়াব লাগিব হেতু কাৰণে আমি চাব লাগিব ইয়াত এতিয়া চোৱা 5 7 গুণ 35 হলে ৰোল কিমান 3 গতিকে
35 3 গুণ কিমান 105 ঠিক আছে ইয়াত এতিয়া ইয়াত 3 পটাৰ কাৰণে ওপৰটো কি পাতিব লাগিব 3 পাতিব লাগিব এতিয়া ওপৰত চোৱা 4 3 গুণ 12 আৰু 35 3 গুণ কিমান 105 হল এতিয়া চোৱা আমি এতিয়া কি কৰিব লাগিব চোৱা 8/21 plus minus 4/35 হল এতিয়া ইয়াত আমি কি কৰিব লাগিব চোৱা 8/21 minus 21 জেগাত আমি কি পাতিব লাগিব 4/-105 ইয়াত প্লাস এন আছে গতিকে প্লাস পাতিলো আৰু minus 4/35 ইকুৱেল টু কিমান -12/105 দিব পাৰো -40/105 বুলি পাতিব পাৰো আৰু তো প্লাস আছে তো -12/105 এতিয়া চাই লোৱা এটো প্লাস এ মাইনাস এ কি হ'ব মাইনাস হ'ব হয়নে তো এতিয়া আমি কি পাতিব পাৰো সোৱা -40/105 প্লাস এ মাইনাস 12/105 হল এতিয়া তলত আমি কিমান পালো সোৱা 105 এতিয়া তোমাৰ সোৱা 40 টকা ধাৰ আৰু 12 টকা ধাৰ গতিকে আমাৰ টোটাল কিমান টকা ধাৰ হ'ব সোৱা 52 গতিকে মাইনাস আমাৰ আনসাৰটো কি হ'ব 52/105 কোৱেশ্চন নম্বৰ F2 সোৱা এটো সমষ্টি দিয়া হৈ আছে আমি প্ৰথমতে কি কৰিম সমষ্টিটো ভাগি লম এতিয়া এটো সমষ্টি ভাগিলে কিমান পাম সোৱা মাইনাস আছে গতিকে মাইনাস পাতিলো তলত 5 আছে 5 পাতিলো 5 3 গুণ 15 15 চাইয়ে কিমান 19 হল তো প্লাস চিন আছে গতিকে প্লাস পাতিলো তলত এটা 6 আছে 6 পাতিলো 6 2 গুণ 12 12 একে কিমান 13 ঠিক আছে এতিয়া ইয়াত সোৱা আমি কি কৰিব লাগিব লসাগু উলিয়াবলৈ 6 আৰু 5 ৰ লসাগু কিমান 30 হয়নে এতিয়া গতিকে আমি কি কৰিম সোৱা -19/5 ইয়াত এতিয়া আমি কি পাতিম সোৱা ইকুৱেল টু -19/5 ক আমি আকৌ কিহেৰে পূৰণ কৰিম 6 ৰে পূৰণ কৰো ঠিক আছে যেতিয়া আমি কিমান পাম 30 পাম লসাগু 30 আছে ন 30 উলাব লাগিব গতিকে আমি 6 ৰে পূৰণ কৰিলো ঠিক আছে 116 ঠিক আছে ঠিক তেনেদৰে আকৌ সোৱা 13/6 ক আমি কি কৰিম 13/6 into 5 হল এতিয়া 5 এ পূৰণ কৰিলে কিমান পাম সোৱা 6 5 গুণ 30 আকৌ তোমাৰ 13 5 গুণ কিমান 65 হল এতিয়া আমি কি কৰিব লাগিব সোৱা এতেকে আমি এই দুটা প্লাস কৰিব লাগিব ন এতিয়া 3 সমষ্টি 5 ভাগৰ 4 মানে হৈছে এটো মানে গতিকে আমি ডাইৰেক্ট পাতিম -116/30 হল এটা যোগচিন আছে যোগচিন দিও আৰু 13/6 ইকুৱেল টু কিমান পালো 65/30 ঠিক আছে এতিয়া সোৱা তলত 30 হল এতিয়া ওপৰত 116 টকা ধাৰ আৰু 65 টকা জমা গতিকে আমাৰ হাতত ধাৰ থাকিব কিমান 51 ঠিক আছে গতিকে আমাৰ আনসাৰটো হ'ব -51/30 নেক্সট কোৱেশ্চন নম্বৰ জিটো সোৱা -4/4 সমষ্টি 3 ভাগৰ 2 যোগ -3 সমষ্টি 7 ভাগৰ 2 ইয়াত আমি প্ৰথমতে কি কৰিম সমষ্টিটো ভাগি লওঁ এতিয়া সোৱা মাইনাস আছে মাইনাস আৰু এতিয়া তলত 3 আছে 3 পাতিলো 3 4 গুণ 12 12 2 কিমান 14 হল এতিয়া প্লাস চিন আছে গতিকে প্লাস পাতিলো এতিয়া ইয়াত সমষ্টিটো ভাগা সোৱা কিমান হ'ব তলত 7 আছে 7 7 3 গুণ 21 21 2 কিমান 23 ঠিক আছে এতিয়া সোৱা আমি কি কৰিব লাগিব এই দুটা পাই গলো আৰু এতিয়া 7 আৰু 3 ৰ আমি লসাগু উলিয়াব লাগিব হলে এতিয়া 7 আৰু 3 লসাগু কিমান 21 হয় না 7 3 গুণ 21 গতিকে আমি কি পাতিম সোৱা -14/3 ইকুৱেল টু আমি কি কৰিব লাগিব সোৱা এতিয়া -14/3 ইনটু আমি কিহে পূৰণ কৰিব লাগিব 7 ৰে পূৰণ কৰিব লাগিব হয় না এতিয়া 7 ৰে পূৰণ কৰিলে তেতিয়া কিমান পাম সোৱা 21 পাম 7 3 গুণ 21 আৰু ওপৰত আমি কিমান পাম সোৱা -98 হল তাৰ পিছত সোৱা আকৌ কিমান আছে মাইনাসে আছে -23/7 হল এতিয়া ইয়াত আমি কি কৰিব লাগিব সোৱা -23/7 ক আমি কিহে পূৰণ কৰিব লাগিব 3 ৰে পূৰণ কৰিব লাগিব হয় 3 ৰে পূৰণ কৰিলে আমি তেতিয়া কিমান পাম 21 পাম তাৰ পিছত সোৱা মাইনাস আছে 23 * 3 ইকুৱেল কৰিলে কিমান পাম 69 ঠিক আছে এতিয়া এটাকে আমি কি কৰিব লাগিব দুটা প্লাস কৰিব লাগিব হয়নে গতিকে আমি প্লাস কৰো সোৱা -98/21 প্লাস -69/21 কি কৈছে 98 টকা ধাৰ আৰু ইফালে 69 টকা ধাৰ গতিকে টোটাল ধাৰ কিমান হ'ব 168 হৈ গ'ল এতিয়া -168 গতিকে আনসাৰটো কিমান হ'ব -168/21